আৰু ইয়াত ভূতৰ সাউন্ড শুনি আছো গাইজ আৰু ইয়াৰ পৰা জলদি পলাব লাগে গাইজ Alright, so hey guys, brodom everybody, I am Arif Sodhori back to the again the new video baby. আৰু আজি ব্লগটো একদম ভূতাৰু হ'বলৈ গৈ আছে মানে আমি ভূতৰ জেগাত আহিছো আজি ক'ত আহিছো আপোনালোকে গম পাব ভিডিওটো চাই থাকক মানে আমি আহিছো এটা চেনি ফেক্টৰীত কামপুৰত এটা চেনি ফেক্টৰী আছিল হয়তো আপোনালোকে বহুতে জানে সেই চেনি ফেক্টৰীটো আজিৰ পুৰা প্ৰায় 20 বছৰ আগৰতে এটো পুৰা বন্ধ হৈ গৈছিল আৰু এতিয়া গৈ আছো চেনি ফেক্টৰীটোলৈ আৰু এয়া হৈছে চেনি ফেক্টৰী অফিচ গিটা চাওক এয়া চাওক অফিচৰ অৱস্থা চাওক বৰ্তমান আৰু ইয়াত অকল মই ভূত চাবলৈ আহা নাই মোৰ লগত এয়া আছে ইজাজুল ভাই আৰু এয়া মোৰ ভাগিন মুজাহিদ হিউ ব্লগ কৰে তাৰ ইউটিউব চেনেল আছে মই ডেসক্ৰিপচন বক্সত দি দিম লিংক মেইন ফেক্টৰী গিটা পাবলৈ আৰু কিমান যাব লাগিব মেইন ফেক্টৰী গিটা পাবলৈ অলপ আগলৈ যাব লাগিব তাৰ পিছতে আমি পিছতে সোমাই যাম আৰু অলপ আগলৈ যাব লাগিব তাৰ পিছতে আমি মেইন ফেক্টৰীটো পামগে এটা জংঘল এৰিয়া চাওক একদম ভয় লগা পৰিবেশ আৰু ফাইনালি আমি আহি পাই গলো সেই এৰিয়াটো যোনটোৰ কথা মই আপোনালোকক কৈ আছিলো এইয়াই চাওক চেনি ফেক্টৰী সেই ৱালখনত চাওক না গছৰ শিপাই কেনেকে একদম আৱৰি ধৰিছে তো আমি গৈ আছো ভূত ওলাই নেকি তাত চাবলৈ আৰু ইয়াত কোনো নাই অকল আমিয়ে আছো ইয়াত তো কি কম মানে বহুত ভয়ো লাগি আছে যাবলৈ আৰু ইয়াতে বনোৱা হৈছিলে কুঁহিয়াৰ পৰা চেনি আৰু ভিতৰৰ পৰিৱেশটো বৰ্তমান আপোনালোকৰ তেনেকুৱা ভয় নালাগিব প্ৰায় 2 বছৰ আগত ডিম্পু বৰুৱা আহিছিল সেই তেতিয়া ওপৰত পুৰা টিং আছিলে মাটিৰ টিং আৰু বৰ্তমান সেই মাটিৰ টিংবোৰ তেনেকে ভাঙি পৰি গ'ল আৰু ডিম্পু বৰুৱা আহোঁতে ইয়াত আপোনালোকে দেখিছিলে জীপ দেখিছিলে কিন্তু এতিয়া বৰ্তমান সেইবোৰ নাই কিন্তু ফেক্টৰীটো বৰ্তমান তেনেকুৱাই হৈ আছে এইটো চাওক বহুত ডাঙৰ এৰিয়া হয় এইটো এটা ইয়াত সেই ট্ৰেক্টৰবোৰ পৰি আছে কিন্তু জীপ যে আছিলে সেই জীপবোৰ নাই এতিয়া তো হয়তো এই ট্ৰেক্টৰতে আনিছিলে কুঁহিয়াবোৰ আনি পেলাই ইয়াতে চেনি বনাইছিলে তো ইয়াত আমি উঠিবলৈ চেষ্টা কৰিম এইবোৰ বহুত মামৰে ধৰিছে মানে ইয়াত উঠিবলৈ অলপ ৰিক্সো হ'ব তথাপিও চেষ্টা কৰিম লাহে লাহে উঠিবলৈ তো ইয়াৰ আপোনালোকক ফেক্টৰীটো কেনেকুৱা আছিল ওপৰত গৈ মই দেখাম বুলি ভাবিছোঁ এয়া চাওক মই বৰ্তমান ওপৰত আছো সেই মেচিনটোৰ এইটোৱে হৈছিলে এটা চেনি বনোৱা মেচিন ইয়াত বহুত ৰিক্সি হৈ আছে হঠাৎ যদি এখন ভাঙি যায় মই শেষ আৰু এয়া চাওক এইবিলাক চুইচ আছিলে এইবিলাক যোনবিলাক মেচিনৰ চুইচ এইবিলাক আছিলে চুইচ তো এখন একদম অৱস্থা বেয়া হৈ আছে এয়া চাওক পুৰা ফাটি কৰি অৱস্থা বেয়া হৈ আছে আমি ইয়াৰ পৰা জলদি ওলাব লাগিব কাৰণ ইয়াৰ পৰা পুৰা লোহাৰ চুহাৰ পৰি থাকে চাওক ওপৰৰ পৰা বোলে পুৰা লোহাৰ চুহাৰ পৰি থাকে কাৰণ চব মামৰে ধৰিছে সেইবাবে লোহাৰ চুহাৰ পৰি থাকে আজি 20 বছৰ আগৰ কাহিনী ভাবক 20 বছৰ এইটো পুৰা মামৰে ধৰি গ'ল আৰু মই মাইন লগাইছো এইটোত কুঁহিয়াৰ ৰসটো উলিয়া হয় ইয়াত কুঁহিয়াৰ যোনটো ৰস আছে সেই ৰসটো উলিয়া হয় আৰু এটা কথা আপোনালোকে মাইন কৰক যদি 20 বছৰ এটা ফেক্টৰী পেলাই থৈ দিয়া হয় তো এনেকুৱা অৱস্থা হ'ব সেই ফেক্টৰীটোৰ আৰু এই মালকেইডাল দেখিছে এইকেইডাল দি কুঁহিয়া চেপা হৈছিলে আজিৰ পৰা প্ৰায় 20 বছৰ আগৰ কাহিনী 20 বছৰ আগত ইয়াত কেনেকুৱা মানুহ দুনু মানে একদম এনি টাইম এটা হুলস্থুল পৰিৱেশ আছিলে আৰু বৰ্তমান কি ক'ব বৰ্তমান মানে একদম ইয়াত আহিবলৈ আপুনি অকলে ভয় খাব মানে এইখিনিৰ পৰা এইখিনি যাবলৈ আপুনি ভয় খাব আৰু বৰ্তমান যেনেকে লাইন দি চলে মেচিন আৰু ঠিক সেইদৰে আগত এনেকে তাপতে চলিছিলে মেচিন এই কয়লা দি দিয়ে যেনেকে কয়লাৰ ট্ৰেইনবিলাক দেখিছে তো ঠিক সেইদৰে চলিছিলে এই মেচিনটোক জীৱনত আজি প্ৰথমবাৰ গাইছ মই এটা সাপ দেখিলো ফৌজকে আমাক মাৰিব আহিছিলে গাইছ এই তাত মই ভিডিঅ' ৰেকৰ্ড কৰিবলৈ পাহৰি গলো বিশ্বাস কৰক আৰু তাত যোৱা নহ'ব আৰু ইয়াৰ পৰা জলদি পলাব লাগে ভাই এইটো এটা ফেক্টৰী আছিল আমি ভাবিছিলো ইয়াত যাম কিন্তু ইয়াত যোৱা নহ'ব বহু মস্ত সাপ কি কম মানে গাইছ মই ভিডিঅ' কৰিবলৈ পাহৰি গলো মই আপোনালোকক দেখাই দিলো নহ'লে সাপডাল আজি জীৱনত প্ৰথমবাৰ সাপে এনেকে দৌৰাইছে আমাক তো লাখ বাচিছো এনেকে আহিছিলে ফেট তুলিলে যে আমাৰ গুড লাক আছিলে সেইবাবে আমি বাচি আহিলো আৰু ইয়াত এজন ভাই পাইছো এজন ভাই তোমাৰ নামটো কোৱা প্ৰথম বিকাশ বৰা আৰু বিকাশ ভাই কৈছে যে ইয়াত মানে তোমাৰ আগৰ নিচিনা মানে তেনেকুৱা ফিলিংছটো নাহে কিয় নাহে এই ফিলিংছটো মানে ইয়াত চুৰ বহুত আছে ন মানে চুৰ কৰে ইয়াত বস্তুবিলাক নাইকিয়া হৈ গৈছে আগত যোনটো সোমালে যোনটো ভয় লাগে সেইটো ফিল এতিয়া একেবাৰে নাই ইয়াত
আৰু চৰকাৰো এইটো ভুল, কিয়নো পেলাই থব লাগে এটা কোম্পানী, সেইকাৰণে এনেকুৱা হৈছে। আৰু আজিকালি মানুহেতো কৰিব এইবিলাক কাম, আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি। আৰু এই বিকাশ ভাই বোলে আহিছিল ৰাতি 12টা বজাত। ৰাতি 12টা বজাত ইয়াৰ চিনটো কেনেকুৱা হৈছিল? 12টা বজাত চিনটো তোমাৰ অলপ ভয়ংকৰ টাইপৰ নিচিনা হৈছিলে। আমি আহিলো, লগৰ আছিলে মোৰ দুটামান, তাৰপিছত আহি আমি মম এটা লগালেতো যে কিবা এটা কৰে যে, সেইটো এই মমটো দি যে এইটো কৰিলো। তাৰপিছত কৰাৰ পিছত তোমাৰ 12টামান বাজিছিল, তাৰপিছত মমডাল লগাই লৈ পেলাই তাৰপিছত তোমাৰ মানে মম চম নুমাই এনেকুৱা এটা ভয়ংকৰ হৈছে যে আমি ইয়াত ৰখা নাই আৰু আমি গ'লোগৈ। আৰু সেইদিনাখন যদি আমি ইয়াত ৰখা তেন্তে আমাৰ বেয়া আছিলে। মানে ইয়াত সঁচাকে ভূত আছে। ভূত আছে মানে ইয়াত বহুত মানুহ চুইচাইড কৰিছে ন, যেতিয়া এইটো চেনি মিলটো যেতিয়া বন্ধ হৈ গৈছিলে ন, ইয়াত মানুহ মানে নিজে চুইচাইড কৰি মৰিছে, পৰি কৰি মৰিছে, মানে বহুত মৰিছে মানুহ ইয়াত। মানে ইয়াত চুইচাইড কৰা এইটো কমন জেগা বুলি ক'ব পাৰি। আৰু এই ভাই ইয়াত অকলে আছে বৰ্তমান, মানে তাৰ ঘৰ ওচৰতে আছে। ইয়াত তুমি কিয় আহিছা বৰ্তমান? বৰ্তমান এনেই আহিলো তোমালোকক দেখা পাই। আমাক দেখা পাই সি আহিলে, আমিও পালো যে এটা মানুহ ইয়াত অকলে আপুনি নাহিব, বহুত বেছি ডেঞ্জাৰাছ জেগা হয়। কাৰণ এই জাষ্ট আমাক খাপে দৌৰাইছে, আৰু বা আগত গ'লে আমি কি পালো হয়, আৰু আগত নগ'লোৱে। সেইকাৰণে এই মেচিনবোৰ আকৌ যদি ভাবে যে আকৌ ইয়াত চেনি ফেক্টৰী বনাম, ইয়াত আৰু নহ'ব। আৰু এই মেচিনবোৰ পেলাই দিব লাগিব, আৰু ইয়াত আৰু ৰিপেয়াৰিং কৰিব নোৱাৰে, আৰু চব বৰবাদ হৈ গ'ল। মামৰ লাগিল, কিবা হ'ল, মানে ইয়াত চব বৰবাদ হৈ গ'ল। আৰু ইয়াত ৰিপেয়াৰিং কৰি বনোৱা কোনো সম্ভৱেই নহয়। ইয়াত নতুন মাল আনি নতুন ফেক্টৰী বনাব লাগিব। আৰু হয়তো এই ফেক্টৰীটো যদি থকা হয়, কামপুৰ মানুহবিলাকৰ বাবে বহুত বেছি সুবিধা হ'ল হয়। আৰু ইয়াত যোনবিলাক চাকৰি কৰিছিলে, প্ৰায়তো 100-200জন মানুহ ইয়াত আছিলেই, চাকৰি কৰিছিলেই। সেই চাকৰি কৰা মানুহবিলাকতো পুৰা বেকাৰ হৈ গ'ল। এনেকুৱা এটা পৰিস্থিতি আহিলে অলপ বেয়াই লাগে আৰু ভয় লাগে। বহুত বেছি ডেঞ্জাৰাছ, বহুত ভয়ানক জেগা হয়, সাপ ভূত। আৰু ইয়াত বোলে এতিয়াও চেনীৰ গোন্ধ, যোনটো কুঁহিয়াৰ গোন্ধ, সেই কুঁহিয়াৰটো পোৱা হয় এই গুদামটোত। মানে যোনবিলাক চেনী বনোৱা হৈছিলে, সেই চেনীবোৰ এইটো গুদামত ষ্টক কৰে। এইটো এটা বম ডাঙৰ গুদাম হয়। আৰু ইয়াত লিখাই হৈ আছে, চাওক, গুদাম নম্বৰ 1। আৰু গাইজ, ভিতৰত কিবা এটা চাউণ্ড শুনি আছো আমি, তো আমি অলপ আগুৱাই যাবলৈ চেষ্টা কৰো, সাহস গোটাই। তহঁতে চাউণ্ডবিলাক শুনিছনে? আমি শুনা পাই আছো, চাউণ্ড দি আছে, কিবা মানে কি ক'ম, মানে এইটো ভূতৰ চাউণ্ড, ডাইৰেক্ট ভূতৰ চাউণ্ড গাইজ। তো যাবলৈ অলপ চেষ্টা কৰো বলক, সাহস গোটাই। ভূতৰ চাউণ্ড শুনি আছো গাইজ। আৰু ইয়াৰ পৰা জল্দি পলাব লাগে গাইজ, ইয়াত আৰু থাকিব নোৱাৰি। আৰু গাইজ, মই আৰু কথা ক'বলৈ মোৰ আৰু কথা ক'বলৈ একো নাই। আৰু ইয়াৰ পৰা জল্দি পলাব লাগে, আৰু জল্দি আহ ভাই। আৰু ইয়াৰ পৰা জল্দি পলাব লাগে আৰু ঘৰত যাব লাগে, ইয়াত আৰু থাকিব নোৱাৰি। আৰু ইমান ডেঞ্জাৰাছ জেগা বুলি মই ভাবা নাছিলো। সঁচাকে তাত কিবা ভূত আছিল নে কি আছিল নাজানো। তো বাই বাই, জল্দি পলা।